তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনালোঁ। আৰু আজি মই কোনো SSC-GD বা কোনো অসম পুলিচৰ ওপৰত কথা পাতিবলৈ নাযাওঁ বা কোনো ধৰি লোৱা ADR ওপৰতো কথা পাতিবলৈ নাযাওঁ। তো আজি কথা পাতিম মই কেইটামান মটিভেশ্যন আকাৰে কিছুমান কথা পাতিম, আৰু লগতে আমাৰ ডিফেন্সৰ লাইফটো কেনেকুৱা বা ডিফেন্সৰ চাকৰি লোৱাৰ পথটো কিমান কঠিন বা কেনেকৈনো আমি আগবাঢ়ি যাব লাগিব, তো তাৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ। গতিকে তোমালোকে এই ভিডিঅ'টো চালে সঁচাকৈ কিবা এটা পাবা বা সঁচাকৈ কিবা এটা যেন বিচাৰি পাবা, মটিভেট হ'লেও। তো ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ যদি লাষ্টলৈকে চোৱা তেতিয়াহ'লে নিশ্চয় কিবা এটা বিচাৰি পাবা, আৰু সেই কথাখিনি তোমালোকে চালেহে গম পাবা। গতিকে ভিডিঅ'টো তোমালোকে চাই যোৱা, আৰু নতুনকৈ যিসকল আহিছা পাৰিলে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'বা। তো মই আজি কথা পাতোঁ যে এজন আমি ফৌজি হ'বলৈ হ'লে কিমানখিনি ত্যাগ বা কিমানখিনি কষ্ট কৰিব লগা হয়, বা প্ৰথমৰ পৰা আমি জিৰ'ৰ পৰা হিৰ' কেনেকৈ হ'ব লগা হয়। তো প্ৰথম কথাটো হ'ল, এতিয়া মোক বৰ্তমান ফিজিকেলৰ বাবে বহুত ল'ৰা ছোৱালীয়ে ফোন কৰে, মানে SSC-GDৰ বাবে হওক বা অসম পুলিচৰ বাবেও হওক। ফোন কৰি এটা কথা কয় যে দাদা, মই দৌৰিব গ'লে মোক মানুহে ঠাট্টা কৰে বা ওচৰ চুবুৰীয়াখিনিয়ে মোক অকণমান হিংসা কৰে, বা মই দৌৰিব গ'লে ডিম'টিভেট কৰে, বা তইনো দৌৰি কি ফালিবি, এই কথাটো ক'বলৈ বিচাৰে। তো প্ৰথম কথাটো হ'ল, এজন যদি ফৌজিৰ মই কথা ক'বলৈ যাওঁ, তো তেওঁ গোটেই জীৱনটোৱে কষ্ট কৰিবলগীয়া হয়। কেনেকৈ চোৱা, প্ৰথম কথাটো হ'ল, তুমি এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা হ'বা বা ছোৱালী হ'বা। কাৰণ কিয়, আমাৰ ডিফেন্সৰ লাইফটো বা এজন ফৌজি হ'বলৈ যোৱা ল'ৰা বা ছোৱালীৰ খুব বেছি টকা পইচা নাথাকে। আমি যিখিনি পাওঁ তাতে সন্তুষ্ট থকাহে আমাৰ কিবা এটা থাকে। গতিকে সেইখিনি মাজৰ পৰা যেতিয়া তুমি মেট্ৰিক পৰীক্ষাটো পাছ কৰিবা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো পাছ কৰিবা, তাৰপিছতে আমাৰ চিন্তা আহি যায় যে আমাক এটা গভৰ্ণমেণ্ট জব লাগে, বা আমাৰ ঘৰখনৰ পৰিস্থিতিৰ লগত আমি মিলিবলৈ কাৰণে, মোকাবিলা কৰিবৰ কাৰণে আমাক এটা পাৰ্মানেণ্ট কিবা এটা লাগে বা ভাল কিবা এটা লাগে, যাতে দেউতাৰ দুখ কষ্টখিনি আমি নাইকিয়া কৰিব পাৰোঁ। তো তাৰপিছত আমি কি হয় যে আমি এটা পথ বাছি লওঁ, হয়তো অসম পুলিচ, নহয়তো SSC-GD বা আৰ্মি, নহয়তো ADR বা কিবা। আজিকালি যিহেতুকৈ এনেকুৱা লেভেলৰ বহুত চাকৰি ওলাইছে। তাৰপিছত কি হয়, তুমি একদম প্ৰথমৰ পৰা চোৱা বস্তুখিনি চাই এক্সাম দিয়া। এক্সাম দিয়াৰ পিছত তোমাৰ কি হ'ব, ধৰি লোৱা প্ৰথমতে যদি ৰিটেন এক্সাম হয়, তাৰপিছত আমাৰ ফিজিকেল হ'ব। যদি কিছুমানৰ কি হয়, ৰিটেনটো ধৰি লওক কোৱালিফাই যেন তেন কৰে, ফিজিকেল দিবলৈ নাপায়, বা ফিজিকেলটো কোৱালিফাই কৰে, মেডিকেল দিবলৈ নাপায়, মানে অনেকটা সমস্যা। তাৰপিছত তোমাৰ যেনে তেনে গৈ লাষ্ট মেৰিটলৈকে পায়গৈ, মানে ফাইনেল মেৰিটলৈকে পায়গৈ। পোৱাৰ পিছতো কিছুমান কি হয়, ধৰি লোৱা মাৰ্কৰ লগত, পইণ্টৰ লগত আটকি যায়। তেওঁলোকৰতো দুখৰ কথা নকওঁ। তাৰপিছত যেতিয়া আটকি ৰয়, তাৰপিছতে কি হয়, আকৌ তেওঁ ডিম'টিভেট হয়, বা মানে মাথা মগজুৱে কাম নকৰা হয়। মানুহৰ ওচৰ চুবুৰীয়াৰ ঠাট্টা মস্কৰা শুনিবলগীয়া হয়, বা বহুতৰ ধৰি লোৱা কথা শুনিবলগীয়া হয়, লগৰবিলাকৰ ধৰি লোৱা হাঁহি খিকিন্দালি শুনিবলগীয়া হয়। তো সেইখিনিৰ পিছত আকৌ তেওঁ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লগা হয়, কৰি পেলাই আকৌ সেই প্ৰচেছখিনিকে তেওঁ আকৌ ধৰি লোৱা কৰিবলগীয়া হয়। তো তাৰপিছত কেনেবাকৈ যদি তেওঁ কপাল ভাল, তো এবাৰত তেওঁ জবটো পাই গ'ল। তাতে সীমাবদ্ধ নাথাকি বা সেইখিনিতে দুখ সমাপ্ত নহয়, কি হ'ব, তেওঁ ঘৰৰ পৰা বহুত দূৰত গুচি যাবলগীয়া হয়, এখন বেলেগ ৰাজ্যত গুচি যাবলগীয়া হয়, বা এখন বেলেগ জেগাত গুচি যাবলগীয়া হয়। তাৰপিছত তেওঁ তাত গৈ পেলাই ট্ৰেইনিং কৰিবলগীয়া হয়, 11 এবছৰ, মানে 11 মাহৰ পৰা এবছৰৰ ভিতৰত তেওঁ ট্ৰেইনিং এটা কৰিবলগীয়া হয়। আৰু সেই ট্ৰেইনিংটোতে বহুতৰে হাৰাশাস্তি, কাৰোবাৰ কঁকালেই ভাঙিল, কাৰোবাৰ হাড়েই কিবা হ'ল, কোনোবাই ভৰিত কষ্ট পালে, কোনোবাই হাতত কষ্ট পালে, তো এনেকুৱাতো আছেই। তাৰপিছত তেওঁ কি হ'ব, ধৰি লোৱা ট্ৰেইনিং কমপ্লিট কৰিব, শুকাই খিনাই যাব, ঘৰলৈ আহিব, অহাৰ পিছত আকৌ তেওঁ ডিউটিলৈ যাবলৈ হৈ গ'ল। তো তাৰপিছতো তেওঁ ডিউটিত কতটা সমস্যা, উগ্ৰপন্থীৰ জেগাত পৰিলে ডিউটি, বা যুদ্ধত পৰিলে, ক'ৰবাত ধৰি লোৱা নক্সালবাদী এৰিয়াৰে পৰিলে, তো সেইখিনি আছেই। তাৰপিছতো তেওঁৰ দৰমহাটো কষ্টটো চাই কেতিয়াও নহয়। সেই দৰমহাখিনিৰে তেওঁ ঘৰৰ পৰিয়াল পোহপাল দিব লাগিব, নিজৰ কাৰণে ৰাখিব লাগিব, অনেকটা সমস্যা। তো এতিয়া চোৱা, যিসকল কেণ্ডিডেটে এইটো ভাবে যে মোক আৰু লোকে হাঁহিছে, মই আৰু দৌৰিবলৈ নাযাওঁ, বা চাকৰি মই নকৰোঁ, বা মই এনেকুৱা। চোৱা, প্ৰথম কথাটো হ'ল, মোৰ এই ভিডিঅ'টো চাই তোমালোকে কি শিকা, কি বুজা মই নাজানো। প্ৰথম কথাটো হ'ল, আমাক লোকে খুৱাই বোৱাই থোৱা নাই, আৰু আমি আমাৰ লাইফটোৰ কাৰণে লাগি আছোঁ। ছোৱালী হওক ল'ৰা হওক, আমাৰ ল'ৰা মানুহক যিদৰে ঠাট্টা কৰে,
তেনেদৰে ছোৱালী বা বোৱাৰীসকলকো ঠাট্টা কৰা দেখা যায়। তেওঁলোকক ধৰি লোৱা শাহুৱেকে ঠাট্টা কৰিব বা বহুতৰ ক্ষেত্ৰত মই তেনেকুৱা কেছো দেখিছোঁ। ছোৱালীবিলাকক ধৰি লোৱা ওচৰ চুবুৰীয়া ঠাট্টা কৰিব যে তই জানো ডিফেন্সত যোৱা ছোৱালী, তই জানো পাৰিবি, তই জানো ৰানিংটো পাছ কৰিব পাৰিবি। তো এনেকুৱা নানানটা সমস্যা দেখা যাব। কিন্তু তাৰ মাজেৰে আমি জীৱনটো কেনেকৈ আগবঢ়াই নিব লাগিব। এতিয়া ধৰি লোৱা যিসকলৰ ওচৰ চুবুৰীয়া তেনেকুৱা ভাবিছে, আৰে ভাবিব দিয়া, তেওঁলোকৰ আমি টকাৰে চলি থকা নাই। বৰ্তমান আমাক দেউতাই খুৱাই বৈ আছে বা হয়তো নিজে আমি কিছুমানে হাজিৰা কৰি খাই আছোঁ। তাৰ মাজতে আমি কষ্ট কৰি এক্সাম দিছোঁ, যদি পাছ কৰোঁ আমি চাকৰিটো পাম, নেপালে নাই, আমি নিজৰ লাইফটো নিজে হাত ভৰি দিছে ভগৱানে, চলি খাই যাম। তো গতিকে তেনেকুৱা মানুহে যদি তোমাক ৰানিং কৰিব যোৱাৰ পথত হাঁহে যে তই জানো পাৰিবি, তই জানো ডিফেন্সৰ লাইনৰ মানুহ, তো তেনেকুৱা কোৱাখিনিৰ সময়ত তুমি ধুনীয়াকৈ মূৰটো এনেকৈ তল দি পেলাই গুচি যাবা। একো তোমাক লাগিব নালাগে। আৰু বহুতে কিয় এনেকৈ কাজিয়া হওক বুলিয়ে তেওঁলোকে কিছুমান মানে কাম কৰে। গতিকে সেইখিনি কথা নুশুনি তুমি নিজৰ কাম নিজে কৰি থাকা। এদিন ছাকচেছৰ পথত যেতিয়া আহিবা, সেই মানুহে তোমাৰ ওচৰত আহি পেলাই ক'বলৈ বাধ্য হ'ব যে আমাৰ গাঁৱৰ পৰা বহুত কষ্ট কৰি তই চাকৰিটো পালি। আৰু তেতিয়া তুমি উত্তৰটো দিবা। উত্তৰটো এতিয়া দিব নালাগে, তুমি উত্তৰটো তেতিয়া দিবা। চ' মই আজি কিয় কথাখিনি ক'লোঁ, বহুতে এতিয়া বতৰ বেয়া, বহুত ঠাইত বানপানী হৈছে, ফিল্ডবিলাক বেয়া, গতিকে বহুতে দৌৰিব পৰা নাই। তাৰ মাজতে এনেকুৱা সমস্যা কিছুমান থাকে। চ' সেইকাৰণে মই আজি SSC GD বা অসম পুলিচ বুলি কথাটো নহয়, ইয়াত মই ভিডিঅ'টোত অকণমান দীঘলীয়া হ'ল, 7 মিনিটমান হৈ গ'ল, কথাখিনি ক'লোঁ। চ' যিসকলে ভাল পোৱা জব এণ্ড ডিফেন্সৰ লগত জড়িত হ'বা। আৰু মই ক'লোঁ নহয়, তোমালোক যেনেকুৱা ময়ো ছেম কণ্ডিশ্যনত আছোঁ। ময়ো এতিয়ালৈকে জব একো হোৱা নাই, কেনেকৈ চলি আছোঁ, কি কৰি আছোঁ সেইবিলাক মই জানো। তোমালোকৰ লগত মাজে সময়ে শ্বেয়াৰ কৰা দেখা যাব। গতিকে তোমালোকে জড়িত থাকিবা। আৰু আগন্তুক আমি ডিফেন্সৰ লাইনত লাগি থকাখিনি বা জবৰ লগত লাগি থকাখিনিয়ে আমি আপডেটিংবিলাক একেলগে আমি শ্বেয়াৰ কৰি থাকিম। চ' আজিলৈ ধন্যবাদ জনাইছোঁ। জয় আই অসম। ধন্যবাদ।